মই যি কৈছোঁ তাকে কৰা। মই জানো এইবিলাক চব তোমাৰেই বুদ্ধি। চলেৰে তুমি মোৰ ল'ৰাটোক তোমাৰ ওচৰলৈ মাতি নিছা। এয়া তুমি দিয়া শিক্ষা দেউতা, যিয়ে মোক বাধা দি আছে। মই এবাৰ কাৰোবাক কথা দিছোঁ মানে সেই কথা মই পেলাব নোৱাৰোঁ। ইমান বছৰে মানুহজনক মিছাতে ভুল বুজি থাকিলোঁ। মায়ে প্ৰতিটো দিনে মোৰ মনত ইমান বিষ সোমাই দি গৈ থাকিল আৰু মই সেই বিষবোৰৰ সৈতে জীয়াব শিকিলোঁ। হৈছে কি? তুমি কি ক'ব বিচাৰিছা? ভাল হৈ যাব ৰাতিপুৱালৈ। জ্বৰহে হৈছে। কিন্তু এই ৰাতিটো মোৰ কাৰণে বহুত দীঘলীয়া হ'ব। আশা কৰোঁ তুমি মোৰ কথা ৰাখিবা। তুমি যাবা ক'লৈ? ঘৰলৈ আহি আছোঁ সোনকালে, আহি সকলো ক'ম। বিভানে মোক কৈছে দেউতা। বিভানে মোৰ কথা কৈছে? কি কৈছে সি? আপোনাৰ বাবে দুখ কৰি মোৰ আগত চকু পানী টুকিছে। মই ঠিকেই অনুমান কৰিছিলোঁ। বিভানে নকলেও তেওঁৰ জীৱনত দেউতাকৰ স্থান সদায় আধৰুৱা হৈ আছে। বিভানে বহুত বছৰৰ মূৰত দেউতাকক উভতাই পাইছে। তুমি জানা নমামী, কালি মই বহু বছৰৰ মূৰত মোৰ ল'ৰাক সাৱটি ধৰিছোঁ। সেই মুহূৰ্তত মই কেনেকুৱা অনুভৱ কৰিছোঁ তোমাক বুজাব নোৱাৰোঁ। এয়া কেৱল তোমাৰ বাবেই সম্ভৱ হৈছে নমামী। কিন্তু দেউতা, বিভানক আপুনি যি কথা ক'লে তাৰ ফল এনেকুৱাটো নহয় যে বিভানে বহুত বছৰৰ মূৰত দেউতাককতো উভতাই পালে, কিন্তু চিৰদিনৰ বাবে মাকক আঁতৰ কৰাই দিলে জীৱনৰ পৰা। মোৰ ভয় হৈছে দেউতা। বিভানৰ বহুত খং উঠি আছে মাৰ ওপৰত। মইতো সেয়া হোৱাটো বিচৰা নাছিলোঁ। মই বিচাৰিছিলোঁ ঘৰখন একগোট হওক, বিভানৰ জীৱনে পূৰ্ণতা পাওক। কিন্তু এতিয়া এনেকুৱা লাগিছে ঘৰখন যেন ভাঙিহে যাব। বিভান, চাওঁ এইফালে আছোন। মোৰ ওচৰত বহচোন। নাই, জ্বৰ নাই এতিয়া। এইবোৰ ডাক্তৰৰ দৰৱেৰে নহ'ব বুজিছ। তই মই বনোৱা দৰৱ খাব লাগিব, একেবাৰে বনৌষধি। এবাৰতে একেবাৰে বেমাৰ ভাল হৈ যাব। তুমি জানা আইতা, মাৰ আচল ৰূপ কি? কালি মই দেউতাক লগ পাইছিলোঁ। আঁতৰি যাওক আমাৰ জীৱনৰ পৰা। পাৰিম, মই মোৰ ল'ৰাটোক নিজে ডাঙৰ কৰিব পাৰিম। আপোনাৰ মাৰ দায়িত্ব মই ল'ব পাৰিম। আপোনাৰ দৰে ইমান অপদাৰ্থ মানুহ এজনৰ লগত মই সংসাৰ কৰিব নোৱাৰোঁ। আপোনাক দেখি যদি সি আপোনাৰ লগত যাবলৈ ওলায় তেতিয়া, আপোনাক পাই যদি সি মোক পাহৰি যায় তেতিয়া তেতিয়া মোৰ কি হ'ব? মই কিন্তু মৰি যাম, আৰু তাৰ বাবে দায়ী হ'ব আপুনি।
তুমি মোৰ ভগৱান আছিলা মা। মই সপোনতো ভবা নাছিলোঁ তোমাৰ আচল ৰূপ এনেকুৱা হ'ব বুলি। তুমি আইতাৰ পৰা নিজৰ সন্তানক আঁতৰ কৰিছা। মোৰ পৰা মোৰ দেউতাক আঁতৰ কৰিছা। তুমি আইতা আৰু মোৰ লগতে অন্যায় কৰি শান্তি পোৱা নাই। তুমি এতিয়া নমামীৰ লগতো অন্যায় আৰম্ভ কৰিছা। তুমি শাস্তি পাব লাগিব মা। তোমাক শাস্তি মই দিম। তুমি বহুত ভুল কৰিছা। কিয় জানো কি পালা তুমি এইবোৰ কৰি? মই যি কৰিছোঁ তোমাৰ বাবেই কৰিছোঁ বিভান। মনে মনে থাকা মা। তুমি মোৰ কাৰণে কৰা বুলি কৈছা ন? তোমাৰ শাস্তি এইটোৱে হ'ব, তুমি মোক হেৰুৱাব লাগিব। মই তোমাৰ জীৱনৰ পৰা আৰু এইখন ঘৰৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যাম। মই আৰু নমামীয়ে আজি এই মুহূৰ্তৰ পৰাই তোমাৰ লগত সম্পৰ্ক ত্যাগ কৰিছোঁ। বিভু, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে বোৱাৰী। তুমি পাৰিবা, ঘৰখন ভাঙি যাবলৈ নিদিবা। ইমান দিনে মই নোহোৱাকৈ যিখন ঘৰ সুন্দৰভাৱে চলি আছিল, এতিয়াও চলি থাকক। জানকী, মই আৰু নমামীয়ে আজি এই মুহূৰ্তৰ পৰাই তোমাৰ লগত সম্পৰ্ক ত্যাগ কৰিছোঁ। বিভু, মানুহে ক'ব, যিজন ল'ৰাক মাকে ইমান মৰম কৰে সি মাকৰ লগত কিয় এনেকুৱা কৰিলে। এতিয়া মই বুজি পাইছোঁ, এজন ল'ৰাক মাকৰ পৰা এনেকুৱা মৰমৰ প্ৰয়োজন নাই। এই মৰম বিষাক্ত, এই মৰম অভিশাপ।
জানকী জানকী চাওঁ উঠাচোন কি হ'ল তোমাৰ জানকী তেনেকুৱা হোৱাটো ময়ো নিবিচাৰোঁ পৰি মই মাথো তাৰ হৃদয়ত ঘৃণাৰ সলনি অকণমান মৰমহে বিচাৰিছোঁ বাছ সি মাকৰ লগতে থাকক তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে পৰি তুমি পাৰিবা ঘৰখন ভাঙি যাবলৈ নিদিবা ইমান দিনে মই নোহোৱাকৈ যিখন ঘৰ সুন্দৰভাৱে চলি আছিল এতিয়াও চলি থাকক আপুনি অবিহনে ঘৰখন অসম্পূৰ্ণ দেউতা মই ঘৰখন সম্পূৰ্ণ কৰিম বিভান ক'ত আছে বাহিৰত আছে ফোন নকৰে কিয় তাক কৰিছোঁ ফোনটো লগা নাই দেখোন সোনকালে তাক মাতি আনা তোক যি বেমাৰৰ অভিনয় কৰিবলৈ কৈছিল সেই বেমাৰেই হ'ল দেখোন আহিছা কিয় হাঁহি নিজে নিজে ওলাই গ'ল ভগৱানৰ বিচাৰ দেখি আহিব সি উভতি আহিব বেবু অ' বেবু আহা ঘূৰি আহা ঘূৰি আহা অঁ এতিয়া কোৱা বিভান ক'ত আছ এই কাম এটাত আছোঁ অকণমান সোনকালে ঘৰলৈ আহ মাৰ মূৰ ঘূৰাই পৰি গৈছে আৰে অভিনয় কৰিছে তেওঁ তুমি চিন্তা নকৰিবা বহুত ভাল অভিনেত্ৰী নহয় অ' ডাক্তৰো আহিছে সেই নমামিক চিকিৎসা কৰা ডক্তৰজনে নহয় জানো অঁ সিজনো মাৰ লগৰে দিয়া হেল্ল' কি কেতিয়া মই গৈ আছোঁ কি হলো মা নাজানো মা বোলে হঠাৎ মূৰ ঘূৰাই পৰিলে তোক যি বেমাৰৰ অভিনয় কৰিবলৈ কৈছিল সেই বেমাৰেই হ'ল দেখোন আহিছা কিয় হাঁহি নিজে নিজে ওলাই গ'ল ভগৱানৰ বিচাৰ দেখি ভগৱান আছে জানোনে নহ'লে বাইদেউৰ এইটো অৱস্থা হয়নে মই যাব লাগিব তই কিয় যাৱ আইতাই মাতিছে এনেকুৱা সময়ত মই কিয় নেযাম মোৰ বোধেৰে তই যাব নালাগে অঁ বিভান কোৱা শুনা নমামি তোমালৈ ফোন আহিব এতিয়া মায়ে বেমাৰৰ অভিনয় কৰিছে তুমি কিন্তু নাযাবা ৰাখিছোঁ দেই মই বিজি আছোঁ এতিয়া পিছত কল কৰি আছোঁ
কি হ'ল? কি ক'লে বিভানে? যাব মানা কৰিছে। মই কৈছিলোঁ নে যাব নালাগে বুলি? তই ৰ, মোৰ কাম এটা আছে, কৰি আহোঁ। মই যাব লাগিব। মই জানো মোক এৰি সি যাব নোৱাৰে। মিছা কথা কৈছে সি। বিভু, মই জানো উভতি আহিব সি। বিভু, উভতি আহা। জানকী, বিভু, মোক এৰি নাযাবা। সি যাব নোৱাৰে। মই জানো সি মিছা কথা কৈছে। আহিব, আহিব, সি উভতি আহিব। বিভু, বিভু, আহা, ঘূৰি আহা, ঘূৰি আহা। তুমি সেইখন ঘৰলৈ মোৰ পত্নী হৈ আহিছা নে মাৰ বোৱাৰী হৈ? তোমাৰ পত্নী হয়। তেনেহ'লে তুমি কাৰ কথা শুনিবা, মোৰ নে মাৰ? লুকোৱা কিয়? তোমাৰ কথা শুনিম। মই তোমাক মিছা কথা কৈছিলোঁ বিভান। মই প্ৰথমে এইখন ঘৰত মাৰ বোৱাৰী হৈ আহিছিলোঁ, দেউতাক ঋণমুক্ত কৰিবলৈ। তাৰ পাছতহে মই তোমাৰ পত্নী হ'লোঁ। থেংক ইউ। বৰ ডাঙৰ এটা উপকাৰ কৰিলি তই। পৰহিৰ পৰা থাকিব পাৰিবি, কিন্তু এই দুদিন ক'ত থাকিবি? চিন্তা নকৰিবি, তাৰ ব্যৱস্থা মই কৰিছোঁ। জানো তোক মই সহায় কৰি ভালেই কৰিলোঁ নে ভুলেই কৰিলোঁ, কিন্তু এটা কথা সঁচা, তোৰ এই পদক্ষেপটোৰ প্ৰয়োজন আছিল, তোৰ আৰু নমামীৰ সম্পৰ্কটো ভাল কৰাৰ কাৰণে। তপন, কি হলো? আজি বহুদিনৰ মূৰত তোৰ মনত উৎসাহ দেখিছোঁ। কথাটোৱেই তেনেকুৱা। বহুদিনৰ মূৰত যেন মই আন্ধাৰৰ মাজত পোহৰ বিচাৰি পাইছোঁ। কথাটো কি কচোন? অলপ আগতে বিভানে মাতি পঠিয়াইছিল। কিয়? আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি